Students, আমি আগৰ ভিডিঅ'টোত এক্সাৰসাইজ 4.1 আমি দুটা কোৱেশ্যন কৰিছিলোঁ। আজি এই ভিডিঅ'টোত মই এক্সাৰসাইজ 4.5 ৰে আৰু দুটামান কোৱেশ্যন লৈছোঁ। গতিকে প্ৰথম কোৱেশ্যনটোৱে চাওঁ আহা। কোৱেশ্যন নম্বৰ 13। If A is a matrix, এটো আমাৰ 2x2 matrix দি থোৱা আছে। এতিয়া কৈছে যে so then a square minus 5a plus 7i equal to 0. ইয়াত I টো হৈছে আমাৰ আইডেন্টিটি মেট্ৰিক্স, অৰ্থাৎ ডায়াগোনেল এলিমেন্ট কিটা 1 1 আৰু বাকি নন ডায়াগোনেল এলিমেন্ট কিটা 0. Hence find A inverse, অৰ্থাৎ আমাৰ A এটা মেট্ৰিক্স দিয়া আছে, আমি এই ইকুৱেশ্যনটো ইকুৱেল টু যে 0 হয় আমি প্ৰমাণ কৰি দেখাব লাগে। আৰু লগতে আমি এই ইকুৱেশ্যনটোৰ হেল্প লৈ আমি A inverse অৰ্থাৎ গিভেন মেট্ৰিক্সটোৰ আমি ইনভাৰ্সটো উলিয়াই দিব লাগে। গতিকে প্ৰথমতে আমি যেহেতু আমি এই ইকুৱেশ্যনটোৰ ইকুৱেলটো আমি 0 দেখাব লাগে, প্ৰুফ কৰিব লাগে, গতিকে মই প্ৰথমতে a স্কয়াৰ অৰ্থাৎ এই a মেট্ৰিক্সৰ আমাৰ a স্কয়াৰ ভ্যালুটো আমি উলিয়াই লম। গতিকে a স্কয়াৰটো আমি লিখিব পাৰো কেনেকৈ যে a * a। এতিয়া আমি a আৰু a দুইটা মেট্ৰিক্স লিখি লোৱা হৈছে, অৰ্থাৎ আমি এই দুইটা মেট্ৰিক্স কি কৰিব লাগিব, মাল্টিপ্লাই কৰিব লাগিব। গতিকে তোমালোকে মনত পেলোৱা যে আমি দুটা মেট্ৰিক্স আমি কেনেদৰে মাল্টিপ্লাই কৰিছিলো। আমি মাল্টিপ্লাই কৰোতে কি কৰিছিলো, প্ৰথমতে যে প্ৰথম মেট্ৰিক্সৰ প্ৰথম ৰৰ এলিমেন্ট কিটা আমি ইটো মেট্ৰিক্সৰ প্ৰথম কলমৰ এলিমেন্টৰ লগত পূৰণ কৰিছিলো, অৰ্থাৎ 3 3s are 9 প্লাস 1 minus 1 into 1 minus 1. নেক্সট আকৌ আমি সেই ফাৰ্স্ট ৰটোৰ এলিমেন্ট কিটা আমি ইটো মেট্ৰিক্সৰ সেকেন্ড কলমৰ লগত মাল্টিপ্লাই। গতিকে 3 1s are 3 plus 2 1s are 2. সিমিলাৰলি সেকেন্ড এতিয়া আহিলে আমাৰ এই মেট্ৰিক্সটোৰ সেকেন্ড ৰ, অৰ্থাৎ আমি সেকেন্ড ৰৰ এলিমেন্ট কিটা আমি প্ৰথমতে প্ৰথম কলমৰ লগত মাল্টিপ্লাই কৰিম। গতিকে -1 into 3 minus 3 plus 2 into -1 minus 2. Similarly, প্ৰথম ৰটো আমি ইটো মেট্ৰিক্সৰ সেকেন্ড কলমৰ লগত মাল্টিপ্লাই। গতিকে 1 into -1 minus 1 plus 2 2s are 4. অৰ্থাৎ আমি কি পালো যে a স্কয়াৰ মেট্ৰিক্সটো আমি পালো, ক্যালকুলেট কৰিলাম যে ইয়াত আমাৰ পালো 8 5 -5 আৰু 3. এটো মেট্ৰিক্স হল আমাৰ a স্কয়াৰ। এতিয়া আমি এই পাৰ্টখিনিৰ মানটো আমি ভ্যালুটো ক্যালকুলেট কৰিব পাৰিম। এতিয়া চাওঁ আহা আমি কেনেকৈ ক্যালকুলেট কৰিম। a স্কয়াৰ minus 5a plus I equal to 0. অলৰেডি আমি a স্কয়াৰ মেট্ৰিক্সটো আমি উলিয়ালো, অৰ্থাৎ 8 5 -5 আৰু 3। তাৰ পাছত মাইনাস নেক্সট পাৰ্টটো আমাৰ কি আছে 5 into a, অৰ্থাৎ 5 into given matrix। আমাৰ given matrixটো আছিলে 3 1 -1 2। then plus identity matrix, অৰ্থাৎ identity matrix মানে আমাৰ diagonal element কিটা 1 1 আৰু বাকি non diagonal element কিটা 0। গতিকে diagonal element আমাৰ এইকিটা আৰু বাকি non diagonal কিটা আমাৰ 0। এটো হৈছে আমাৰ identity matrix। আৰু আমাৰ ইয়াত এটা থাকি গৈছে আমাৰ আইডেন্টিটি মেট্ৰিক্সৰ লগত আমাৰ 7 টো মাল্টিপ্লাই হৈ আছে, সো 7 into I অৰ্থাৎ 7 into আইডেন্টিটি মেট্ৰিক্স। এতিয়া আমি এইখিনি আমি ক্যালকুলেট কৰিব পাৰো। এটো আমি মেট্ৰিক্সটো আমি এজ ইট ইজ লিখি ললো। নেক্সট আমি ইয়াত দেখিছো আমি 5 টো আমাৰ এই মেট্ৰিক্সটোৰ লগত মাল্টিপ্লাই। গতিকে মাল্টিপ্লাই কৰিলে আহিব 5 3s are 15 5 1s are 5, ইয়াত আহিব আমাৰ -5 আৰু ইয়াত আহিব আমাৰ 5 2s are 10. then plus এই মেট্ৰিক্সটো আমাৰ একেই কৰিম, অৰ্থাৎ 7 টো আমাৰ এই মেট্ৰিক্সটোৰ লগত পূৰণ। গতিকে 7 1s are 7 টো কৰিলে 0, ইয়াত 0 7 1s are 7। এইখিনি আমি ক্যালকুলেট কৰিলো। এতিয়া আমি তোমালোকে এটা কথা মন কৰিছা, এই দুটা মেট্ৰিক্স আমাৰ মাইনাস আৰু লগত আমাৰ এটো আমাৰ প্লাস হৈ আছে। গতিকে তোমালোকে যিকোনো দুটা মেট্ৰিক্স পোনপ্ৰথমেই এডিশন বা সাবট্ৰেকশন কৰি ল'ব পাৰা, বা তিনিটা মেট্ৰিক্স আমি একেলগে কৰিব পাৰো। অৰ্থাৎ তিনিটা মেট্ৰিক্স একেলগতে যদি আমি কৰিবলৈ যাওঁ তেতিয়া কি হ'ব যে 8 প্ৰথম
ফাৰ্ষ্ট এলিমেণ্ট আহিব গতিকে 8 ইয়াত আছে আমাৰ -15 দেন +7 তাৰ পাছত ইটো এলিমেণ্ট আহিব 5 -5 +0 তেনেকৈ সেকেন্ড ৰৰ এলিমেণ্ট কিটা আমি কৰি লত পাম -5 এটো আহিব এই মন কৰিবা যে মাইনাসে আমাৰ কিমান হ'ব +5 আৰু ইফালে +0 দেন একেবাৰে শেষত আহিব আমাৰ 3 -10 +7 এতিয়া আমি এখিনি ক্যালকুলেট কৰি চাওচোন কি আহে আমাৰ ৰিজাল্টটো ইয়াত আমাৰ ক্যালকুলেট কৰিলত কি পাম 15 -15 0 দেন ইয়াতো আমাৰ 0 a পাৰ্টটো আমাৰ -5 +5 0 সিমিলাৰলি লাষ্টৰ এলিমেন্টটো এফলে 10 -10 0 তাৰ মানে আমি কি দেখিলো যে এই ৰাশি কিটা আমি অৰ্থাৎ এই ম্যাট্ৰিক্স কিটা ক্যালকুলেট কৰিলত আমি কি পালো এটা 0 ম্যাট্ৰিক্স পালো অৰ্থাৎ আমি ইয়াৰ 0 ম্যাট্ৰিক্সৰ মানটো আমি লিখিব পাৰো 0 তাৰ মানে আমি কি দেখালো যে a² - 5a + 7i = আমি 0 কৰি দেখুৱালো অৰ্থাৎ যেটো আমাৰ কোৱেশ্চনটো দিছিলে আমাৰ ফাৰ্স্ট পাৰ্টৰ যেটো কোৱেশ্চন হেতু আমি ইতিমধ্যে প্ৰমাণ কৰি দেখালো এতিয়া আমাৰ আছে সেকেন্ড পাৰ্টটোত কি কৈছে যে a ইনভাৰ্স a ম্যাট্ৰিক্সটোৰ আমি ইনভাৰ্সটো উলিয়াব লাগে অৰ্থাৎ এই ইকুৱেশ্যনটোৰ সহায় লৈ আমি ইনভাৰ্স ম্যাট্ৰিক্সটো উলিয়াবগে লাগে so now second পাৰ্টটোত মন কৰা আমি a ইনভাৰ্স ম্যাট্ৰিক্সটো আমি কেনেকৈ উলিয়াম তোমালোকে যেটো আমি ইনভাৰ্টিবল ম্যাট্ৰিক্সৰ বিষয়ে পঢ়িছিলো তেতিয়া তোমালোকে পাইছিলা যে এটা ম্যাট্ৰিক্স ইনভাৰ্টিবল ম্যাট্ৰিক্স কেতিয়া হ'ব অৰ্থাৎ আমি সেই গিভেন ম্যাট্ৰিক্সটোৰ ইনভাৰ্স ম্যাট্ৰিক্সটো কেতিয়া পাম যদিহে ম্যাট্ৰিক্সটোৰ ডিটাৰমিনেন্টৰ ভ্যালুটো কি হ'ব লাগিব নট ইকুৱেল টু 0 হ'ব লাগিব অৰ্থাৎ আমি ক'ব পাৰো যে যদি এটা ম্যাট্ৰিক্স নন সিঙ্গুলাৰ ম্যাট্ৰিক্স হয় নন সিঙ্গুলাৰ কেতিয়া হয় যে ডিটাৰমিনেন্টৰ ভ্যালুটো যদি নট ইকুৱেল টু 0 হয় তেতিয়া হলে সেই ম্যাট্ৰিক্সটো ইনভাৰ্টিবল ম্যাট্ৰিক্স বুলি কোৱা হ'ব অৰ্থাৎ আমি সেই ম্যাট্ৰিক্সটোৰ আমি ইনভাৰ্সটো উলিয়াবগে পাৰিম গতিকে প্ৰথমতে আমি কি কৰিম যে আমাৰ যেটো গিভেন a ম্যাট্ৰিক্স দিছে সেই a ম্যাট্ৰিক্সটোৰ ডিটাৰমিনেন্টৰ ভ্যালুটো আমি উলিয়াই চাওঁ অৰ্থাৎ ম্যাট্ৰিক্সটোৰ নন সিঙ্গুলাৰ নে সিঙ্গুলাৰ তাৰ মানে আমি কি কৰিব লাগিব ডিটাৰমিনেন্টৰ ভ্যালুটো 0 হয় নে নহয় আমি চেক কৰিব লাগিব গতিকে আমি a ম্যাট্ৰিক্সৰ ডিটাৰমিনেন্ট লিখি ললো ম্যাট্ৰিক্সটো দিছিলে 3 1 -1 2 এতিয়া এই ডিটাৰমিনেন্টৰ ভ্যালুটো ক্যালকুলেট কৰিলত কি পাম আমি 3 2 6 মাইনাস এটোটা মাল্টিপ্লাই কৰিলত আমাৰ -5 তাৰ মানে এখিনি ক্যালকুলেট কৰিলত আমি কিমান পালো 7 তাৰ মানে এটো কি হল নট ইকুৱেল টু 0 অৰ্থাৎ আমাৰ a ম্যাট্ৰিক্সটো কি হল therefore a is non-singular matrix that means so a inverse exist তাৰ মানে আমি কি কৰিব পাৰিম আমাৰ গিভেন ম্যাট্ৰিক্সটোৰ ইনভাৰ্স ম্যাট্ৰিক্সটো আমি উলিয়াব পাৰিম এতিয়া আমাৰ নেক্সট কামটো হ'ব আমাৰ a ম্যাট্ৰিক্সটোৰ ইনভাৰ্স ম্যাট্ৰিক্সটো উলিয়াবগে লাগে আৰু আমি সেই ইনভাৰ্স ম্যাট্ৰিক্সটো কেনেকৈ উলিয়াম আমাৰ এই ইকুৱেশ্যনটোৰ সহায়ত a² - 5a + 7i = 0 এই ইকুৱেশ্যনটোৰ সহায় লৈ আমি এতিয়া a ইনভাৰ্স ম্যাট্ৰিক্সটো উলিয়াম গতিকে আমাৰ প্ৰথম কামটো হ'ব যে মাল্টিপ্লাইং by a inverse on both side অৰ্থাৎ আমি এই ইকুৱেশ্যনটোৰ both sideত আমি কিহেৰে মাল্টিপ্লাই কৰিম a ইনভাৰ্স ম্যাট্ৰিক্সটোৰে আমি মাল্টিপ্লাই কৰিম গতিকে আমাৰ মাল্টিপ্লাই কৰিলে কি হ'ব a² * a ইনভাৰ্স - 5a * a ইনভাৰ্স plus 7i * a ইনভাৰ্স equal to আৰু এই ফালৰ যদি আমি 0 * a ইনভাৰ্স কৰো that means 0 হ'ব এতিয়া আমি এখিনি ক্যালকুলেট কৰো a² ম্যাট্ৰিক্সটো আমি এনে ধৰণেও লিখিব পাৰো যে a * a অৰ্থাৎ a ইনভাৰ্স আমি a² মন কৰিবা a² ম্যাট্ৰিক্সটো আমি a * a লিখিছো আৰু এইকিটা পাৰ্ট আমাৰ একে থাকিলে এতিয়া আমি কি কৰো a ম্যাট্ৰিক্সটো আমি
ৰাইট হেণ্ড ছাইড নিওঁ অৰ্থাৎ ৰাইট হেণ্ড ছাইড নিলে হ'ব আমাৰ 7i A ইনভাৰ্ছ এতিয়া তোমালোকে এই লাইনটো মন কৰা ইয়াত A আৰু A ইনভাৰ্ছ অৰ্থাৎ এটা মেট্ৰিক্স আৰু তাৰ ইনভাৰ্ছ মেট্ৰিক্সটো যদি আমি সেই দুটা মেট্ৰিক্স মাল্টিপ্লাই কৰোঁ আমি কি পাম যে এটা আইডেণ্টিটি মেট্ৰিক্স পাম যে আমি লিখিম যে সিন্স A ইনটু A ইনভাৰ্ছ ইকুৱেল টু আইডেণ্টিটি মেট্ৰিক্স অৰ্থাৎ আমি এটা মেট্ৰিক্স আৰু তাৰ ইনভাৰ্ছটো মাল্টিপ্লাই কৰিলে যিটো মেট্ৰিক্স পাম সেই মেট্ৰিক্সটো এটা আইডেণ্টিটি মেট্ৰিক্স হ'ব গতিকে আমি লিখিব পাৰোঁ যে A এইখিনিৰ পৰা আমাৰ আহিলে আইডেণ্টিটি মেট্ৰিক্স মাইনাছ 5 ইয়াতো আমি ক'ব পাৰোঁ যে A আৰু A ইনভাৰ্ছৰ মাল্টিপ্লিকেশ্যনৰ মেট্ৰিক্সটো আমাৰ আইডেণ্টিটি মেট্ৰিক্স ইকুৱেল টু এই পাৰ্টটোত মন কৰা তোমালোকে যে ইয়াত এটা আইডেণ্টিটি মেট্ৰিক্সৰ লগত আমি এটা মেট্ৰিক্স যিটো A ইনভাৰ্ছ সেইটো মাল্টিপ্লাই কৰিছোঁ এটা কথা তোমালোকে সদায় মনত ৰাখিবা যে এটা আইডেণ্টিটি মেট্ৰিক্সৰ লগত আমি যদি যিকোনো এটা মেট্ৰিক্স মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে আমি সেই মেট্ৰিক্সটোৱেই পোৱা যায় গতিকে ইয়াতো আমি ৰিজনটো দিব পাৰোঁ যে I ইনটু A ইনভাৰ্ছ ইকুৱেল টু A ইনভাৰ্ছ অৰ্থাৎ আমি এই দুটা মেট্ৰিক্স মাল্টিপ্লাই কৰিলে আমি সেই মেট্ৰিক্সটোৱে অৰ্থাৎ গিভেন মেট্ৰিক্সটোৱে পোৱা যাব গতিকে আমি লিখিব পাৰোঁ মাইনাছ 7A ইনভাৰ্ছ এতিয়া আমাক কেলকুলেট কৰিবলৈ কৈছে A ইনভাৰ্ছ গতিকে আমি ইয়াত এতিয়া কি কৰিব পাৰিম যে এই পাৰ্টটোত আমি আইডেণ্টিটি মেট্ৰিক্সটো আমি কমন ল'ব পাৰোঁ গতিকে কমন ল'লে কি হ'ব আইডেণ্টিটি মেট্ৰিক্স কমন নোলোৱাকৈও তোমালোকে আৰু এটা কাম কৰিব পাৰা কি কৰিব পাৰিবা যে এই ফাৰ্ষ্ট পাৰ্টটোত আমি ফাৰ্ষ্ট পাৰ্টটোত কি দেখিছোঁ যে এই যিটো আমি ৰুলটো এপ্লাই কৰিছিলোঁ অৰ্থাৎ এটা A মেট্ৰিক্স আৰু তাৰ লগত আমি আইডেণ্টিটি মেট্ৰিক্স মাল্টিপ্লাই কৰিছোঁ গতিকে এই দুটা মেট্ৰিক্স পূৰণ কৰিলত আমি কোনটো মেট্ৰিক্স পাম আমাৰ A মেট্ৰিক্সটোৱে পাম যেনেকৈ আমি এই ৰাইট হেণ্ড ছাইড পাৰ্টটোত পাইছিলোঁ আইডেণ্টিটি মেট্ৰিক্স ইনটু A ইনভাৰ্ছ এই দুটা মাল্টিপ্লাই কৰিলত A মেট্ৰিক্সটোৱে পোৱা গৈছে ঠিক তেনেকৈয়ে আমাৰ A আৰু আইডেণ্টিটি মেট্ৰিক্স ইয়াতো আমি মাল্টিপ্লাই কৰিলত আমি কোনটো মেট্ৰিক্স পাম A মেট্ৰিক্সটো গতিকে আমি লিখিব পাৰোঁ যে A minus 5i equal to minus 7A inverse এতিয়া আমাক A inverse matrix টো লাগে গতিকে A inverse টো আমি ৰাখিলো এফালে minus 7 টো আনিলো divide হল minus 1/7 so within bracket A minus 5 identity matrix এতিয়া আমি এখিনিৰে এতিয়া আমি আমাৰ মেট্ৰিক্স কিটা বহাম অৰ্থাৎ A matrix টো A matrix টো আমাৰ আছিলে 3 1 minus 1 2 এটো আমাৰ given matrix টো আছিলে তাৰ পাছত minus 5 into identity matrix অৰ্থাৎ 1 0 0 1 এখিনি একে ৰাখিলে minus 1/7 within bracket এটো matrix আমি একে ৰাখিছো এতিয়া এই মেট্ৰিক্সটোত আমি 5 টো মাল্টিপ্লাই কৰো 5 0 0 5 এটো পাৰ্ট পালো আমি নেক্সট এখিনি আমি এই দুটা মেট্ৰিক্স আমাৰ মাইনাস মাইনাস কৰি লওঁ অৰ্থাৎ minus 1/7 মাইনাস কৰিলত আমি কি পাম 3 minus 5 1 minus 0 minus 1 minus 0 2 minus 5 অৰ্থাৎ আমি মেট্ৰিক্সটো কি পালো minus 2 1 minus 1 minus 3 আমি A মেট্ৰিক্সটো পালো অৰ্থাৎ A ইনভাৰ্স এতিয়া ইয়াত A মেট্ৰিক্সটো লগত আমাৰ -1/7 টো মাল্টিপ্লাই হৈ আছে গতিকে আমি মাল্টিপ্লাই কৰি দিও মাল্টিপ্লাই কৰিলত আমি কি পাম এটো 1/7 টো লগত মাল্টিপ্লাই কৰিলে -7 প্লাস 2/7 ইয়াত আহিব আমাৰ -1/7 এই পাৰ্টটো আহি হ'ব আমাৰ এটো এলিমেন্ট কি হ'ব -7 প্লাস 1/7 সিমিলাৰলি লাষ্টৰ এলিমেন্টটো হ'ব -7 প্লাস 3/7 এইটো হল আমাৰ গিভেন A মেট্ৰিক্সটোৰ ইনভাৰ্স মেট্ৰিক্স আৰু আমি সেই ইনভাৰ্স মেট্ৰিক্সটো কেনেকৈ উলিয়ালো আমাৰ যেটো ইকুৱেচন দিছিলে সেই ইকুৱেচনটোৰ সহায় লৈ আমি ইনভাৰ্স মেট্ৰিক্সটো উলিয়ালো এনেদৰে আমি এই ধৰণৰ কোৱেশ্চনটো আমি কৰিব পাৰো